এইটো এডভাৰটাইজমেণ্ট আহিছে অইল ইণ্ডিয়া ফালৰ পৰা আহিছে। ইয়াতে কণ্ট্ৰেকচুৱেল ভেকেঞ্চি মুকলি হৈছে আৰু টোটেল ভেকেঞ্চি আছে 7টা আছে আৰু 45 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। বয়সটো আগতীয়াকৈ কৈ দিছোঁ আৰু কি পোষ্ট আছে এবাৰ চাই লওক। কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেট টিচাৰ পাৰফৰ্মিং আৰ্টছ ডেন্স। ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে মাষ্ট হেভ পাছ বেচেলৰ ডিগ্ৰী ইন পাৰফৰ্মিং আৰ্টছ বেচেলৰ ডিগ্ৰী ইন মিউজিক উইথ স্পেচিয়েলাইজেশ্যন ইন ডেন্স ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি ইনষ্টিটিউট উইথ মিনিমাম 50% মাৰ্কছ লাগিব আৰু এজ লিমিটটো হৈছে 45 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। দৰমহাটো দি থোৱা আছে 21,450 ৰুপিজ। নেক্সট 2 নম্বৰ পোষ্টটো হৈছে ইয়াতে প্ৰথমটো নাম্বাৰ অফ পোষ্ট এটাই আছে আপোনালোকে দেখা পালে। নেক্সট আছে কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেট টিচাৰ পাৰফৰ্মিং আৰ্টছ মিউজিক। ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে মাষ্ট হেভ পাছ বেচেলৰ ডিগ্ৰী ইন পাৰফৰ্মিং আৰ্টছ বেচেলৰ ডিগ্ৰী ইন মিউজিক উইথ স্পেচিয়েলাইজেশ্যন ইন ভকেল মিউজিক ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি। ইয়াতো 50% মাৰ্কছ থাকিব লাগিব আৰু মেক্সিমাম 45 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। 3 নম্বৰ পোষ্ট আছে কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেট টিচাৰ পাৰফৰ্মিং আৰ্টছ ডেন্স। ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে মাষ্ট হেভ পাছ বেচেলৰ ডিগ্ৰী ইন পাৰফৰ্মিং আৰ্টছ বেচেলৰ ডিগ্ৰী ইন মিউজিক উইথ স্পেচিয়েলাইজেশ্যন ইন ডেন্স ফ্ৰম এ গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি। ইয়াতো 50% মাৰ্কছ বিচাৰিছে আৰু 45 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। 4 নম্বৰ পোষ্ট হৈছে কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেট টিচাৰ ফিজিকেল এডুকেশ্যন। এই পোষ্টটোৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে মাষ্ট হেভ পাছ বেচেলৰ ডিগ্ৰী ইন ফিজিকেল এডুকেশ্যন উইথ মিনিমাম 50% মাৰ্কছ লাগিব। 45 ইয়াৰ্ছলৈকে দিছে। নেক্সট আছে 5 নম্বৰটো কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেট টিচাৰ ফিজিকেল এডুকেশ্যন। ইয়াতো বেচেলৰ ডিগ্ৰী ইন ফিজিকেল এডুকেশ্যনৰ পৰা কৰা হ'ব লাগিব, 50% মাৰ্কছ থাকিব লাগিব। 6 নম্বৰটো আছে কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেট টিচাৰ ফাইন আৰ্টছ। ইয়াতো আচলতে বেচেলৰ ডিগ্ৰী ইন ফাইন আৰ্টছৰ পৰা কৰা হ'ব লাগিব। ইয়াতে কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা উল্লেখ কৰা নাই আৰু মেক্সিমাম এজ 45 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। নেক্সট পোষ্ট হৈছে কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেট টিচাৰ ফাইন আৰ্টছ। ইয়াতে বেচেলৰ ডিগ্ৰী ইন ফাইন আৰ্টছৰ পৰা কৰা হ'লে আবেদন কৰিব পাৰিব। ইয়াতে কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা উল্লেখ নাই, 45 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। এই গোটেইকেইটা পোষ্ট কণ্ট্ৰেকচুৱেল বেচিছত হয় আৰু গোটেইকেইটা পোষ্টৰ কাৰণে মেক্সিমাম এজ 45 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু এইকেইটা পোষ্টৰ বাবে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব। ৱাক ইন ইণ্টাৰভিউটো কেই তাৰিখে হ'ব গোটেইখিনি উল্লেখ কৰা আছে, আপোনালোকে চাই লওক। ইয়াতে দি থোৱা আছে ডেট এণ্ড টাইম অফ ৰেজিষ্ট্ৰেশ্যন আৰু ৱাক ইন ইণ্টাৰভিউটো হ'ব 5 জুনৰ পৰা হ'ব, 5 জুন আৰু 6 জুনত হ'ব। ঠিক আছে, ইয়াতে পোষ্ট ৱাইজ দি থোৱা আছে কোনটো পোষ্টৰ কাৰণে কোনদিনা হ'ব দি থোৱা আছে আৰু ইণ্টাৰভিউটো হ'ব অইল ইণ্ডিয়া হায়াৰ ছেকেণ্ডেৰী স্কুল দুলিয়াজান আছাম। চ' অইল ইণ্ডিয়া হায়াৰ ছেকেণ্ডেৰী স্কুলত হ'ব। ইয়াতে গোটেইখিনি দি থোৱা আছে, লগতে যোনখন এপ্লিকেশ্যন ফৰ্ম আছে সেই ফৰ্মখনো দি থোৱা আছে। মই পোষ্টযোগে দি দিম, আপোনালোকে চিন্তা কৰিব নালাগে। ইয়াতে আপোনালোকে কোনটো ডেটত হ'ব এবাৰ চাই লওক। ইয়াতে কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেট টিচাৰ যোনটো পাৰফৰ্মিং আৰ্টছ ডেন্স আছে সেইটো কাৰণে 5 তাৰিখে হ'ব, 5 জুনত হ'ব। কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেট টিচাৰ পাৰফৰ্মিং আৰ্টছ এইটো কাৰণেও 5 জুনত হ'ব। নেক্সট আহিলে কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেট টিচাৰ যোনটো পাৰফৰ্মিং আৰ্টছ এইটো 5 তাৰিখে। যোনটো ফিজিকেল এডুকেশ্যন আছে কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেট টিচাৰ ফিজিকেল এডুকেশ্যন এইটো 6 জুনত হ'ব। আৰু ইয়াতে টাইমটো দি থোৱা আছে, আপোনালোকে সোনকালে যাব লাগিব। 7টা বজাৰ পৰা 9টা বজালৈকে ৰেজিষ্ট্ৰেশ্যন টাইম হয়। ঠিক আছে, ৰাতিপুৱা 7 AM to 9 AM। চ' ফিজিকেল এডুকেশ্যনৰ 6 তাৰিখে হ'ব। তাৰপিছত নেক্সট আহিলে কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেট টিচাৰ ফিজিকেল এডুকেশ্যন এইটো কাৰণেও 6 জুনত হ'ব। কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেট টিচাৰ ফাইন আৰ্টছ এইটো কাৰণেও 6 জুনতে হ'ব। নেক্সট আহিলে কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেট টিচাৰ ফাইন আৰ্টছ এইটো কাৰণেও 6 জুনতে হ'ব। চ' 5 জুন আৰু 6 জুন লগতে যোনখন আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি লৈ যাব লাগিব এখন দি থোৱা আছে, এইখন আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব। ইয়াতে আপোনালোকে ফটোখন ইয়াতে দিব লাগিব, ফটোখন দিব লাগিব, লগতে এইখিনি ফিল আপ কৰি পেলাই লৈ যাব লাগিব। লগতে আপোনালোকৰ ডকুমেণ্টছখিনিও লৈ যাব লাগিব, জেৰক্স কৰি লগতে অৰিজিনেলখিনিও লৈ যাব লাগিব ইণ্টাৰভিউটো দিবলৈ যাওঁতে। চ' এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট আছিলে আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট কৰি জনাব। যদি কমেণ্টৰ ৰিপ্লাই নকৰোঁ তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট মেছেজ কৰিব। ধন্যবাদ।